এতিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহযোগত বিহু আখৰা শিবিৰ এটা অনুষ্ঠিত কৰাৰ কথা আলোচনা হৈছিল কেইদিনমানৰ পূৰ্বে, আৰু সেই অনুসৰি কামখিনি কৰিবৰ কাৰণে আগবাঢ়িলে মই সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আচলতে ছাত্ৰীসকলকে দেখিছোঁ ছাত্ৰও আচলতে থাকিব লাগে। বিহু আখৰা অকল ছাত্ৰীসকলে যে কৰিব সেইটো নহয়, ছাত্ৰসকলেও কৰিব লাগে। আৰু আমাৰ বিহু সংস্কৃতিয়ে এটা জাতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে কিমান সহায় কৰিব পাৰে সেই কথাখিনি আচলতে অকণমান গভীৰভাৱে সকলোৱে অনুধাৱন কৰিবৰ কাৰণে সময় আহি পৰিলে। তাৰ কাৰণে এইকেইটা দিনত অকণমান আমি সকলোখিনিয়ে খুব ভালকৈ মন পুতি দায়িত্ব বুজি প্ৰণালীবদ্ধভাৱে শৃংখলাবদ্ধভাৱে নিজৰ কামখিনি আমি সম্পন্ন কৰিব লাগিব। আমাৰ উমাকান্তি দাস মোৰ এগৰাকী ভণ্টি হয়। আমি সৰুৰ পৰা উমাকান্তিয়েদি জন্ম নোহোৱা আগৰ পৰা আমি কাম কৰি থাকোঁ সমাজত। জন্ম হোৱাৰ পাছত উমাকান্তি আমাৰ নাহৰকটীয়াটো সাংস্কৃতিক জগতখনত জড়িত হৈ পৰি সাংঘাতিক ধৰণে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পাদন কৰিছিল। দুলীয়াজানৰ ফালে বিয়া হ'ল। বিয়া হোৱাৰ পাছত এতিয়া দুলীয়াজান ক্লাবে উমাকান্তি নহ'লে অকণমান এটা পাৰ্টত জীয়াই থাকিবলৈকে দিগদাৰ হয়। আৰু সমগ্ৰ অসমতে এগৰাকী মূল বিহুৱতী হিচাপে নিজকে আত্মপ্ৰকাশ ঘটাবৰ কাৰণে উমাকান্তি সক্ষম হৈছে। মই ধন্যবাদ জনাইছোঁ। প্ৰশিক্ষক হিচাপে আমাৰ ইয়ালৈ আহিছে, আমি আদৰণি জনাইছোঁ। আন এগৰাকী বিভিন্ন স্থানত এখেতসকলক থাকোঁ। আৰু বিহু সুৰক্ষা সমিতিৰ আমাৰ নাহৰকটীয়া আঞ্চলিকৰ সভাপতিকে ধৰি বিহু সুৰক্ষা সমিতি, ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াসকল, আপোনালোক সকলোকে ধন্যবাদ জনালোঁ। আৰু গোটেই অনুষ্ঠানটোত ছাত্ৰ একতা সভাই কোঅৰ্ডিনেট কৰি আছে, আৰু আমাৰ এগৰাকী বন্ধুবৰ শিক্ষক ডক্টৰ পৰেশ খনিকৰে গোটেই অনুষ্ঠানটো কোঅৰ্ডিনেট কৰিব। মই সকলোকে ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ডক্টৰ দিলীপ বনিয়া ছাৰ আছে, বাণিজ্য বিভাগৰ জ্যেষ্ঠ শিক্ষক, তেওঁ কোঅৰ্ডিনেট কৰিব অনুষ্ঠানটো। আমাৰ ৰজত চাৰিঙীয়া ফুকনে বিহুৱা, তেওঁ ঢুলীয়া, তেখেতসকলে শিকাব। আৰু অন্যান্য বিহু সুৰক্ষা সমিতিৰ যিসকল বিশেষজ্ঞ ব্যক্তি আছে, মই সকলোকে অনুষ্ঠানলৈ আদৰণি জনাই মই ক'ব লগা দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।